সম্পূৰ্ণ মিছা কাৰণ আপোনালোকে ভাবে একো প্ৰকৃত মানে সত্যতা নজনাকৈ এনেকৈ নিউজ এটা বজোৱাটো আচলতে সঠিক কথা নহয় বুলি মই ভাবোঁ। কাৰণ নিউজ চেনেলবিলাকত চবৰে আস্থা থাকে, ভৰসা থাকে, হয় নাই বাৰু? গতিকে এইটো আপোনালোকে চাওক, আমাৰ ইমান ভিতৰুৱা জেগাখনত এহাল মানুহে এসপ্তাহ ধৰি আত্মগোপন কৰি থকাটো সম্ভৱ হ'ব জানো? কাৰণ 24 ঘণ্টা আমাৰ 18সীমা মানুহ অহা যোৱা হৈয়ে থাকে। গতিকে সি তাৰ্কিকৰ মানে আণ্ডাৰত যে কাম কৰে সেইটো সত্য, কিন্তু আত্মগোপন কৰি থকা কথাটো মানে এশবাৰ কম, সেইটো অসত্য। সুমি বৰাক আপুনি চিনি পায় নেকি? নেপাওঁ। তাৰ্কিক বৰাক চিনি পায়? নেপাওঁ। কেতিয়াবা কথা পাতিছেনে তেওঁ? নাই কথা। চাওক, এইটো এটা সম্পূৰ্ণ ভুৱা নিউজ ওলাইছে, ফেক নিউজ। এনেকুৱা নিউজ কৰাৰ আগতে এবাৰ মানে কনফাৰ্মেশ্যন ল'ব লাগে আৰু আহি আমাৰ ঘৰখন তদন্ত কৰি চাব লাগে, যে এনকুৱাৰী কৰি চাওক ইয়াত কিবা ফিংগাৰপ্ৰিণ্ট পাব পাৰে, চেক কৰি চাওক যদি ইয়াত থাকিছে। আৰু আমি সম্পূৰ্ণ গাঁৱত বসবাস কৰোঁ আৰু ইঘৰৰ মানুহ সিঘৰলৈ অহা যোৱা হৈ থাকে, গতিকে ওচৰৰ মানুহ আছেহি, আপোনালোকে দেখিছে এতিয়া কি কৈছে। চ' সেইটো কাৰণে এইটো এটা সম্পূৰ্ণ ভুৱা নিউজ ওলাইছে। তাৰ্কিকৰ চুমিৰ লগত মোক তেনেকুৱা ধৰণৰ কোনো সম্পৰ্ক নাই। মই এজ এ ফ্ৰীলেন্সাৰ ফটোগ্ৰাফাৰ হয়, মই চিনেমেটোগ্ৰাফী কৰোঁ। তাৰ কাৰণে মই যোনে মই ডেট আগতীয়াকৈ বুক কৰি মই তাৰ লগতে কাম ফিক্স কৰোঁ। আৰু চবেই মাতে, তাৰ্কিকো তেনেকৈ ৱেডিঙৰ কাৰণে মাতে, ভিডিঅ' কৰিবৰ কাৰণে যাওঁ, কাম ডাইৰেক্ট ৱেডিঙত যাওঁ আৰু মই ৱেডিং কৰি গুচি আহোঁ। আৰু আজিলৈ তাৰ্কিকৰ লগত চিনা পৰিচয় মানে তাৰ্কিকক প্ৰথম মোক ৱেডিঙত কাম কৰিবলৈ মাতিছে। তাৰ্কিকৰ লগত মই লকডাউনৰ পিছৰ পৰাই কাম কৰিছিলোঁ। তাৰ্কিকৰ লগত মই 5-6খনি ৱেডিং কৰিছোঁ। তাৰ্কিকৰ ৱাইফ বুলি গম পাওঁ আৰু। চুমি বৰাক মই গুৱাহাটী ৱেডিঙত লগ পাইছিলোঁ। গুৱাহাটী ৱেডিঙত লগ পাইছিলোঁ মানে তাতে মই ৱেডিং কৰি আছিলোঁ, আৰু যিহেতু আমাক চবকে ইনভাইটেশ্যন কৰিছিলে, আমাৰ ডাঙৰ ফটোগ্ৰাফী গ্ৰুপ আছে, সকলোকে ইনভাইটেশ্যন কৰিছিলে, সকলো আহিছিলে। সেই বহুত দূৰ দূৰণিলৈকে কোনো সম্পৰ্ক নাই মোৰ লগত। মই কাম কৰোঁ, তাৰ্কিকদাকো ফোন কৰোঁ, তাৰ্কিকদাক মই নিজে ফোন কৰোঁ, কেতিয়াবা অকল কামৰ যিটো মোৰ পইচা বিচাৰি ফোন কৰোঁ, সিমান সম্পৰ্ক। মই কাম কৰোঁ, কামৰ বিনিময়ত পইচাটো বিচাৰি ফোন কৰোঁ। নাই, মই ঘৰতে আছোঁ আজি 1 মাহ হ'ল। নাই কোনো ধৰণৰ সম্পৰ্ক নাই। কেলৈ কৰিম তেওঁলোকৰ লগত? কোনো ভাল বেয়া সুধিবলৈও মোৰ কোনো দৰকাৰ নাই। মই জাষ্ট কাম কৰোঁ, কামৰ পইচা লওঁ, সিমানেই। আৰু তাৰ্কিকদাৰ লগত মই আজিলৈকে ইমান দিন আছোঁ, 2 বছৰ দিনত কিন্তু তাৰ্কিকদাৰ মুখত এটা শব্দ ট্ৰেডিঙৰ বিষয়ত আমি শুনা নাই। এইবোৰ ভুৱা নিউজ ওলাইছে, ফেক নিউজ, আৰু ক'ৰ পৰা ওলাইছে মই তাৰ ওপৰতো এখন মানে এজাহাৰ দিম বুলি ভাবিছোঁ। সন্দেহ কাৰো ওপৰত নাই। প্ৰথমতে চাই লওঁ, আৰক্ষীয়ে তাক হেৰি কৰিব, কাৰ ওপৰত কোনে এনেকুৱা ফেক নিউজ উলিয়াইছে। নাই কৰা। আৰু নিউজততো ওলাইছে আৰক্ষীয়ে আমাৰ ঘৰত তদন্ত চলাইছে, অভিযান চলাইছে বুলি, এনেকুৱা ভুৱা নিউজ ওলাইছে। আপোনালোক আছে এতিয়া, আজি 1 ঘণ্টা সময় হ'ল, ইয়াত কোনোবা আৰক্ষী অহা দেখিছে আপোনালোক? জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।